সকলোকে আৰু এটা আমাৰ বেংকিং এৱাৰনেছৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ মই বেংকিং এৱাৰনেছৰ ক্লাছ আপোনালোকক দিয়া আৰম্ভ কৰিছোঁ বেংকিং এৱাৰনেছ এনেকুৱা এটা টপিক হয় যিটো আপোনাৰ বেংকিঙৰ যিকোনো এক্সামতে মেইনছত আহে আৰু পিঅ' এক্সাম যদি দিয়ে আৰআৰবি পিঅ' আইবিপিএছ পিঅ' তেনেহ'লে ইণ্টাৰভিউটো ইয়াৰ পৰাই আপোনাক কুৱেশ্যন সোধে আৰু নৰ্মেলিও এজন সাধাৰণ মানুহ হিচাপেও আপুনি এইবিলাক কথা জনাটো দৰকাৰ নলেজৰ বাবেই হওক বা বেংকত কাম কৰিবৰ বাবেই হওক মই যিহেতু 3 বছৰ বেংকিং ছেক্টৰত মোৰ এক্সপিৰিয়েঞ্চ হ'ল মই জবো পাই আছোঁ 22 বছৰতে 3টা জব পাইছোঁ তাৰ উপৰি মই বেংকিঙত এক্সপিৰিয়েঞ্চো আছে সেইফালৰ পৰা মই ভাবোঁ এইটো ছাবজেক্ট মই বহুত ভালদৰে পঢ়াব পাৰিম আৰু যিমানখিনি নলেজ আছে মই আপোনালোকক দি আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব আজি আমি আৰবিআইৰ বিষয়ে পাতিম আৰু আৰবিআই কামৰ বিষয়ে পাতিম গতিকে পোনপ্ৰথমে কৈ থওঁ আৰবিআই বুলি ক'লে আমাৰ পোনপ্ৰথমে মনত কি আহে আৰবিআই এনেকুৱা এটা অৰ্গেনাইজেশ্যন য'ত কি হয় নোট প্ৰিণ্ট কৰে হয়নে সাধাৰণ মানুহ হিচাপে আমি নোট প্ৰিণ্ট কৰে বুলি জানো তাতকৈ অকণমান আৰু নলেজ যদি বহাওঁ আৰু অকণমান নলেজেবল মানুহ আছে ধৰক তেওঁলোকে কি জানিব আৰবিআই বেংকবিলাক ৰেগুলেট কৰে বেংকবিলাক আৰবিআই মতে চলে আমি সিমানখিনিলৈকে জানো কিন্তু তাৰ উপৰি আৰবিআই বহুত কাম আছে ঠিক আছে যেনেকৈ পোনপ্ৰথমে মই থুলমূলকৈ অলপ কথাখিনি যদি কৈ থওঁ প্ৰথম আৰবিআই প্ৰিণ্ট কৰে নোট ছেকেণ্ড কাম হয় ৰেগুলেটছ বেংকিং থাৰ্ড কাম কি হয় এনেই মই আপোনালোকক কৈ আছোঁ ঠিক আছে ফৰেক্স মাৰ্কেট ৰেগুলেট কৰে ফৰেক্স মাৰ্কেট ঠিক আছে মানে ফৰেন ৰিজাৰ্ভ ফৰেন এক্সচেঞ্জ যিটো ৰিজাৰ্ভ সেইটো আৰবিআই তাত থাকে ফ'ৰ্থ কি হয় ফ'ৰ্থ আপোনাৰ বেংকাৰ টু গভৰ্ণমেণ্ট মানে চৰকাৰে যদি কেতিয়াবা লোন ল'ব লগা হয় আৰবিআইৰ পৰা লয় 5 নম্বৰ কণ্ট্ৰলছ ইনফ্লেশ্যন আমাৰ দেশত মূল্যবৃদ্ধি হয় তো সেইবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংকে কিছুমান নিয়ম উলিয়ায় ৰিজাৰ্ভ বেংকে কিছুমান ৰেট চেঞ্জ কৰে গতিকে সেইবিলাক হয় তাৰোপৰি আমাৰ মনিটৰী পলিচি কমিটি আছে যাৰ বেলেগ বেলেগ ফাংচনছ আছে তো বহুত কাম আছে ঠিক আছে অগণন কাম আছে তো তাৰ মাজত মই আপোনালোকক কেইটামান কাম দেখালোঁ আমি অলপ পঢ়ি চাওঁ আহকচোন এক্সাম পাৰ্চপেক্টিভৰ পৰা আৰু এইটো এনেকুৱা এটা টপিক শেষ নহ'ব মানে এনেকুৱা টপিক হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে 1935ত ঠিক আছে 1935ত এপ্ৰিল 1 তাৰিখে কোনখন এক্টৰ আণ্ডাৰত হৈছিলে মনত ৰাখিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934 চন ঠিক আছে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব যে 1935 হৈছিলে ঠিক আছে তাৰ আগতেওতো আমাৰ ইণ্ডিয়াৰ বেংকবিলাক ৰেগুলেট কৰিবলৈ কিবা লাগিছিলে তো কোনে ৰেগুলেট কৰিছিলে তেতিয়া ৰেগুলেট কৰিছিলে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া আৰবিআই অহাৰ আগত ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াই আমাৰ ভাৰতৰ বেংকবিলাক ৰেগুলেট কৰিছিলে এইটোৰ বিষয়ে আমাৰ ফাৰ্ষ্ট ক্লাছত দিয়া আছে ডেছক্ৰিপশ্যনত প্লেলিষ্ট থাকিব আপুনি চাই ল'ব দ্য চেণ্ট্ৰেল বেংক ৱাজ ফৰ্মড আণ্ডাৰ দ্য ৰিকমেণ্ডেশ্যন অফ জন হিলটন ইয়ং কমিশ্যন 1926 কল্ড এছ ৰয়েল কমিশ্যন অফ ইণ্ডিয়ান কাৰেঞ্চি এণ্ড ফাইনেন্স পুৰা ফুল ফৰ্মটো মনত ৰাখিব মোৰ এতিয়াও মনত আছে এই কুৱেশ্যনটো মোক মই চেন্নাই নে কলকাতাত ট্ৰেইনিঙত যাওঁতে সুধিছিলে হা কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনত আৰবিআই ফৰ্ম হৈছিলে তাৰপিছত কোনেও ক'ব পৰা নাছিলে মই কৈছিলোঁ ৰয়েল কমিশ্যন বুলি তেতিয়া ছাৰজনে সুধিছিলে ফুল ফৰ্মটো কোৱাচোন ফুল ফৰ্মটো কোনেও নাজানে তো ফুল ফৰ্মটো জানিব ৰয়েল কমিশ্যন অফ ইণ্ডিয়ান কাৰেঞ্চি এণ্ড ফাইনেন্স কাৰ আণ্ডাৰত আছিলে হিলটন ইয়ং 1926 তেওঁলোকৰ ৰিকমেণ্ডেশ্যনত আৰবিআই ফৰ্ম হৈছিলে মনত ৰাখিব পোনপ্ৰথমে আৰবিআই 1935ত যেতিয়া ফৰ্ম হ'ল তাৰ হেডকোৱাৰ্টাৰ আছিলে কলকাতা ঠিক আছে বৰ্তমান আমি যোনটো কলকাতা অফিচত আমাৰ ট্ৰেইনিং হয় সেই কলকাতা অফিচটো আগতে মানে আৰবিআই হেডকোৱাৰ্টাৰ আছিলে আৰু ভাৰতৰ প্ৰথমজন গভৰ্ণৰ যেতিয়া আছিলে সেই অফিচটোতে আহিছিলে আৰু সেইটো এতিয়া মানে আপোনাৰ সংগ্ৰহালয় মিউজিয়াম হৈ আছে ঠিক আছে মিউজিয়াম হিচাপে এইটো প্ৰিজাৰ্ভ কৰা আছে তাত আৰবিআই আপুনি যদি কলকাতা কেতিয়াবা যায় আৰবিআই মিউজিয়াম বুলিয়ে গুগলত চাৰ্চ কৰি সেই জেগাটোত যাব পাৰে বাহিৰৰ মানুহ তাত সোমাব পাৰে আপুনি তাত আৰবিআই হিষ্ট্ৰী ভাৰতৰ কাৰেঞ্চি এভৰিথিং তাত পাব আৰু এই মিউজিয়ামটো যোনটো আছে ন তাত বা এতিয়াও তাত এই মিউজিয়াম আছে ছাইডত জেটিচি আছে মানে জ'নেল ট্ৰেইনিং চেণ্টাৰ তাত আৰবিআই মানুহৰ ট্ৰেইনিং হ'লে কলকাতাত গ'লে তাত হয় দুইটা বস্তু একেলগে আছে আগতে মানে কি আছিলে এই দুইটা বস্তু একেলগে প্ৰথম আৰবিআই অফিচ আছিলে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব বৰ্তমানটো কলকাতাত আৰবিআই অফিচ আছে সেইটো ক'ত আছে সেইটো ইয়াৰ পৰা অকণমান আঁতৰত আছে 2 কিলোমিটাৰমান আঁতৰত আছে নতুনকৈ বনোৱা হৈছিলে আগৰ যোনটো আছিলে সেইটো আপোনাৰ মিউজিয়াম হিচাপে আছে আৰু এতিয়াও তাত পুৰণা লিফ্টটোৱে আছে
যোনটো লিফ্টত গভৰ্ণৰ আহিছিলে 1935 চনত সেই লিফ্টটো দিয়ে আমিও অহা যোৱা কৰোঁ মানে ট্ৰেইনিং কলেজত গ'লে কিয় জানেনে কাৰণ সেই যোনটো কলকাতাৰ এতিয়া যোনটো মিউজিয়ামৰ এৰিয়া আৰু ZTC যোনটো এৰিয়া সেইটো মানে ইণ্ডিয়াৰ যিবিলাক মিউজিয়াম আছে ভাৰতবৰ্ষৰ সেইটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আণ্ডাৰত হৈ গ'ল আৰু মিউজিয়াম কিবা এক্ট এটা আছে নেকি তেওঁলোকৰ মতে মানে সেই মিউজিয়ামত যিমানখিনি বস্তু আছে ন সেইখিনি আপগ্ৰেড কৰিব নোৱাৰে আগতে যেনেকৈ আছিলে তেনেকেই থাকিব লাগিব সেইটো কাৰণে সেই লিফ্টটো মানে নতুন বনাব নোৱাৰে মিউজিয়াম হৈ গ'ল যে সেইটো কাৰণে তাতে অহা যোৱা কৰে তাৰপিছতে 1935 চনত কলকাতাত আছিলে তাৰপিছত 1937 চনত সেইটো মুম্বাইলৈ স্থানান্তৰ কৰা হ'ল ঠিক আছে মুম্বাইলৈ স্থানান্তৰ কৰা হ'ল RBI প্ৰথম গভৰ্ণৰ কোন আছিলে যদি সোধে কেতিয়াবা ফাৰ্ষ্ট গভৰ্ণৰ RBI ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে আপুনি চাব আৰু মোক কমেণ্ট কৰিব চব বস্তু মই কিয় কৈ দিওঁ আপোনালোকে চাই পেলাই মোক কমেণ্ট কৰিবচোন ফাৰ্ষ্ট গভৰ্ণৰ কোন হয় আপুনি ক'ব তাৰপিছত যদি সোধে ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ কোন হয় সেইটোও বহুতে সোধে ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ আছিলে C.D. দেশমুখ প্ৰথমজন ইণ্ডিয়াৰ নাছিলে মানে ঠিক আছে পোনপ্ৰথমে যেতিয়া RBI ফৰ্ম হৈছিলে 1935 চনত সেইটো এটা প্ৰাইভেট এণ্টিটি আছিলে মানে শ্বেয়াৰবিলাক বেলেগ বেলেগ মানুহৰ হাতত আছিলে তাৰপিছত 1949 চন বহুত ডাঙৰ চন হয় ভাৰতৰ বাবে কাৰণ RBI তেতিয়া নেশ্যনেলাইজ হৈছিলে নেশ্যনেলাইজ মানে গভৰ্ণমেণ্টৰ আণ্ডাৰত আহিছিলে RBI যিমান শ্বেয়াৰ আছিলে বেলেগ বেলেগ মানুহৰ ওচৰত 1949 চনত ভাৰতৰ গভৰ্ণমেণ্টে গোটেইবিলাক শ্বেয়াৰ কিনি লয় RBIটো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বনি গৈছিলে RBI ফাৰ্ষ্ট গভৰ্ণৰ মই লগত কৈ আহিছিলোঁ অছবৰ্ণ স্মিথ ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ C.D. দেশমুখ কাৰেণ্ট গভৰ্ণৰ কোন হয় সেইটো আপুনি কমেণ্ট কৰিব কৈ দিছোঁ দিয়ক সঞ্জয় মলহোত্ৰা ঠিক আছে RBI বৰ্তমান ডেপুটি গভৰ্ণৰ কোন হয় ডেপুটি গভৰ্ণৰ RBIত সদায় 4জন থাকে ঠিক আছে কোন হয় বৰ্তমান ডক্টৰ পুনম গুপ্তা স্বামীনাথন জে T. ৰবিশংকৰ আৰু M. ৰাজেশ্বৰ ৰাও মনত ৰাখিব বস্তুকেইটা তাৰপিছত RBI কাম কি হয় বস্তুখিনি মই ইয়াতে অলপমান আপোনালোকক বুজাই দিম পোনপ্ৰথমে হ'ল ছুপাৰভাইজাৰ অফ ফাইনেন্সিয়েল ছিষ্টেম ভাৰতত যিমান ফাইনেন্সিয়েল ছিষ্টেম আছে ধৰক বেংক হ'ল তাৰপিছত আপোনাৰ NBFC হ'ল তাৰপিছত লোন দিয়া কোম্পেনী হ'ল তাৰপিছতে গুগল পে' ফোনপে' UPI পে'মেণ্ট যিবিলাক NPCI আণ্ডাৰত আহে ঠিক আছে NPCI বুলি এটা অৰ্গেনাইজেশ্যন আছে সেই NPCI RBI আণ্ডাৰত আহে NPCI সেই অৰ্গেনাইজেশ্যনটোৰ আণ্ডাৰত UPI আছে ভীম আছে ৰুপে ক্ৰেডিট কাৰ্ড যে আমি ইউজ কৰোঁ ৰুপে আছে তো এই NPCIটো RBI ফৰ্ম কৰি দিছিলে তো এই গোটেইবিলাক ফাইনেন্সিয়েল ছিষ্টেমত যিমান বস্তু আছে RBI ৰেগুলেট কৰে ছেকেণ্ড হ'ল ফৰেইন কাৰেঞ্চি মেনেজমেণ্ট মই যিটো ক'লোঁ ফৰেক্স ৰিজাৰ্ভ সেইখিনি বেংকাৰ্ছ বেংক মানে কি এতিয়া চাওক আপুনি কিবা এটা লোন ল'ব গ'লে ক'ৰ পৰা লয় বেংকৰ পৰা লয় কিন্তু বেংকে যদি লোন ল'ব বিচাৰে তেতিয়া কাৰ পৰা ল'ব RBI পৰা ল'ব ঠিক তেনেকৈ বেংকে যদি কেতিয়াবা বিপদত পৰে RBI ইয়াক পইচা দি বচায় বেংকে কেনেকৈ কাম কাজ কৰিব RBI ইয়াক নীতি নিৰ্দেশনা দিয়ে তো সেইটো কাৰণে কমপ্লিটলি বেংকাৰ্ছ বেংক বুলি কোৱা হয় ঠিক তেনেকৈ বেংকাৰটো গভৰ্ণমেণ্টো হয় গভৰ্ণমেণ্টকো যদি লোন লাগে RBI দিব মনিটাৰী পলিচি কমিটি মই অলপ আগত ক'লোঁ আৰু ইছ্যুৱাৰ অফ কাৰেঞ্চি যেনেকৈ দিয়ে কেইটামান আমি ৰেট জানো আহকচোন কি হয় ৰেপো ৰেট এণ্ড ৰিভাৰ্ছ ৰেপো ৰেট মই বস্তুটো আপোনালোকক বুজাই দিছোঁ ইয়াত লিখা বহুত আছে কিবা কিবি আপোনালোকে বুজি নাপাব মই বুজাই দিছোঁ নোটছৰ পৰা লিখি ল'ব পাৰিব ঠিক আছে ৰেপো ৰেট কি হয় ৰেপো ৰেট এনেকুৱা এটা ৰেট হয় যিটো বেংকেতো লোন লয় RBI পৰা হয়নে নহয় তো বেংকে যেতিয়া RBI পৰা লোন লয় কিমান % ইণ্টাৰেষ্টত ল'ব সেই ইণ্টাৰেষ্টটোক কোৱা হয় ৰেপো ৰেট মনত থাকিব আৰু কেতিয়াবা বেংকৰ ওচৰত এক্সট্ৰা পইচা থাকে আপোনাৰ ওচৰত এক্সট্ৰা পইচা থাকিলে কি কৰে বেংকত জমা থয় ঠিক তেনেকৈ বেংকৰ ওচৰত যদি এক্সট্ৰা পইচা থাকে RBI ওচৰত জমাই থৈ দিয়ে সেই পইচা জমা এনেই নথয় ন RBI কিবা এটা ইণ্টাৰেষ্ট দিব তো সেই ইণ্টাৰেষ্ট যোনটো দিয়ে RBI সেই ইণ্টাৰেষ্টটোক কোৱা হয় ৰিভাৰ্ছ ৰেপো ৰেট ঠিক আছে মই আপোনাৰ ফালৰ পৰা যদি কওঁ আপুনি বেংকৰ পৰা লোন ল'লে আপুনি ধৰক পাৰ্চন বেংকৰ পৰা লোন ল'লে এটা পাৰ্চেণ্ট লাগিব ন
ঠিক তেনেকৈ বেংকে যদি RBI পৰা লোন লয় যিটো পাৰ্চেণ্ট লাগে সেইটোক ৰেপো ৰেট ঠিক তেনেকৈ আপোনাৰ যদি এক্সট্ৰা পইচা থাকে আপুনি বেংকত থ'ব কিন্তু কিয় থ'ব কিবা এটা ইণ্টাৰেষ্ট পাব লাগিব ন বেংকে আপোনাক কিবা এটা ইণ্টাৰেষ্ট দিব লাগিব সিমিলাৰলি বেংকৰ যদি এক্সট্ৰা পইচা থাকে RBIত থয় RBI কিবা এটা ইণ্টাৰেষ্ট দিয়ে সেইটোক কোৱা হয় ৰিভাৰ্ছ ৰেপো ৰেট ঠিক আছে এইখিনি কথা মনত ৰাখিব বাট আপোনালোকক এটা কুৱেশ্যন ৰাখিলোঁ ৰেপো ৰেট চেঞ্জ হৈ থাকে বৰ্তমান ৰেপো ৰেট কিমান হয় যোনে ভিডিঅ'টো চাই আছে গুগলত চাৰ্চ কৰক আৰু কমেণ্ট কৰক ৰেপো ৰেট চেঞ্জ হৈ থাকে RBI ৰেপো ৰেট কমাই আছে ৰেপো ৰেট কমোৱাৰ ফলত কি হ'ব জানেনে লোনৰ ৰেট কমি যাব কিয় জানে কাৰণ এইটো আপুনি এইটো বেংক এইটো RBI ইয়াক কম পাৰ্চেণ্টত লোন দিছে লোনৰ পাৰ্চেণ্ট কম হৈ গ'ল তাৰ ফলত কি হ'ল বেংকেও আপোনাক কম পাৰ্চেণ্টত লোন দিব না তো এইটো কাৰণে লোনৰ পাৰ্চেণ্ট কম হৈ যায় তাৰ ফলত কি হয় মানুহৰ ওচৰত পইচা আহি যায় বহুত কাৰণ মানুহে বহুত লোন ল'ব পাৰিব পইচা আহি যায় সেইটোৱে নেক্সট এটা দুটা বস্তু আছে ৰেচিঅ' দুটা আছে CRR আৰু SLR এই দুটা কিয় লাগে চাওক বেংকৰ ওচৰত যদি এতিয়া আপোনাৰ কথা কৈছোঁ ঠিক আছে আপুনি যিমান পইচা বেংকত জমা নথলেও নিজৰ পাছটোত সদায় কি হয় 1000 টকামান সদায় থাকে যিমান পইচা আমি বেংকত নাথাকোঁ বা 500 টকা এটা হ'লেও থাকে কিয় থাকে কাৰণ আমাৰ যদি কেতিয়াবা ফটককৈ পইচা দৰকাৰ হৈ যায় আমি 500 টকাটো দি দিওঁ ঠিক তেনেকৈ বেংকৰ ওচৰত যিমান থাকে সিহঁতেতো লোন দিয়ে বা এক্সট্ৰাবিলাক RBI ওচৰত জমা থয় কিন্তু হ'লেও কিছুমান লিকুইড এছেট ৰাখিব লাগে লিকুইড মানে পইচা কেছ তো সেই যোনটো ৰেচিঅ'ত বেংকেও হাতত জমা ৰাখিব লাগে কিবা এটা হ'লে যাতে সেইটো ইউজ কৰিব পাৰে সেইটো কোৱা হয় কেছ ৰিজাৰ্ভ ৰেচিঅ' দিছ ইজ দ্য পাৰ্চেণ্টেজ অফ এ বেংকছ টোটেল ডেপজিট ডেট নিডছ টু বি কেপ্ট এজ কেছ উইথ দ্য RBI ওচৰত জমা ৰাখিব লাগে হা কেছটো বেংকে RBI ওচৰত কেছ হিচাপে জমা ৰাখিব লাগে আৰু ইয়াৰ লিমিটটো চেঞ্জ হৈ থাকে বৰ্তমান সময়ত ইয়াত 4% CRR চলি আছে ঠিক তেনেকৈ আৰু এটা আছে ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ' ঠিক আছে এইটো কি হয় দিছ ইজ দ্য পাৰ্চেণ্টেজ অফ বেংক টোটেল ডেপজিট দে আৰ নিডেড টু ইনভেষ্ট ইন গভৰ্ণমেণ্ট এপ্ৰুভ ছিকিউৰিটিজ ঠিক আছে আৰু বেংকে নিজৰ SLR এটা মেইনটেইন কৰিব লাগে যিটো মানে বেংকে কি হয় গভৰ্ণমেণ্ট এপ্ৰুভ ছিকিউৰিটি গভৰ্ণমেণ্টৰ কিছুমান ছিকিউৰিটি বণ্ড থাকে তাত ইনভেষ্ট কৰিব লাগে এটা মিনিমাম পাৰ্চেণ্টেজ তো মিনিমাম পাৰ্চেণ্ট কেছ RBI ওচৰত ৰাখিব লাগে আৰু SLR বৰ্তমান 18% আছে আৰু এই 18% বেংকে বেলেগ বেলেগ জেগাত ইনভেষ্ট কৰি থ'ব লাগে গভৰ্ণমেণ্টৰ দ্য ৰেচিঅ' অফ লিকুইড এছেটছ টু দ্য নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটি ইজ কল্ড ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ' NDTL কি হয় ফাৰ্ষ্ট ক্লাছত মই বুজাই দিছোঁ আপুনি তাত চাব পাৰে It is in the form of liquid asset like cash, gold, or unencumbered securities. ঠিক আছে গোল্ড হিচাপেও ৰাখিব পাৰে SLRটো নিজৰ ওচৰত ৰাখিব লাগে ঠিক আছে আৰু এটা কথা মনত ৰাখিব বেংকছ হেভ টু ৰিপৰ্ট টু RBI এভৰি অল্টাৰনেট ফ্ৰাইডে মানে অল্টাৰনেট ফ্ৰাইডে এইটো ফ্ৰাইডে কৰিলে নেক্সট নহয় তাৰপিছৰটোত SLR মেইনটেনেন্সৰ আপুনি ৰিপৰ্ট দিব লাগে নেক্সট আৰু এটা বস্তু আহি গ'ল MSF কি হয় MSF ফুল ফৰ্ম কি ফুল ফৰ্মটো লিখিব থাকি গ'ল নেকি লিখি দিছোঁ মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি সেইটো কি হয় MSF is a facility provided by RBI that allows bank to borrow money overnight from the central bank when they face a shortage of fund এইটো কেতিয়া এনাউন্স কৰা হৈছিলে মনিটাৰী পলিচি 2011-12ত MSF কি হয় জানেনে আপুনি বেংকৰ পৰা বাৰু লোন লৈ আছে কিন্তু লোনটো এপ্লাই কৰোঁতে টাইম লাগে ন আপুনি পাৰ্চন বেংকৰ পৰা লোন লৈছে তো আজি এপ্লাই কৰিব কাইলৈ প্ৰচেছ হ'ব আকৌ পৰহিলে প্ৰচেছ হ'ব এসপ্তাহ পিছত পইচা পাব কিন্তু আপোনাক যদি ঘপককৈ পইচা লাগে আপুনি ক'ৰ পৰা পাব কিবা এটা চিষ্টেম থাকিব লাগিব সেনেকুৱা ঠিক তেনেকৈ বেংকেও RBI পৰা লোন লয় প্ৰচেছ থাকে কিন্তু বেংকক বোলে ঘপককৈ আজি ৰাতিৰ ভিতৰতে পইচা লাগে তেতিয়াও RBI বেংকক লোন দিয়ে সেইটো MSF বুলি কয় যিটো ইণ্টাৰেষ্ট চাৰ্জ কৰে MSF বুলি কয় MSFৰ ক্ষেত্ৰত কিন্তু ইণ্টাৰেষ্ট অকণ বেছি হয় কিয় কাৰণ আপোনাক এৰাতিৰ ভিতৰত পইচা দি আছে ন গতিকে ইণ্টাৰেষ্টটো অবভিয়াছলি অকণমান বেছি ল'ব তো এইটোৱে কথা এনে বেংকে নৰ্মেলি লোন ল'লে কি ইণ্টাৰেষ্ট হয় ৰেপো ৰেট তো এইখিনি বস্তু আপুনি জানিব লাগে মানে যিখিনি ক'লোঁ
RBI কেইটামান সাবসিডিয়াৰি আছে মনত ৰাখিব এটা আছে ডিপোজিট ইন্স্যুৰেন্স এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন অফ ইণ্ডিয়া DICGC বহুত ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় ফুল ফৰ্ম মনত ৰাখিব ই 5 লাখ টকাৰ ইন্স্যুৰেন্স কৰে কি কৰে এটো কেনেকুৱা বস্তু হয় আকৌ আমাৰ গাঁও অঞ্চলত বেছি হয় বহুত মানুহে ভয় কৰে আমি যদি প্ৰাইভেট বেংকত পইচা থওঁ আমাৰ পইচাটো মাৰা যাব পাৰে কাইলে যদি বেংকটো বন্ধ হৈ যায় আমি পইচা ক'ত পাম সবে ভাবে গভৰ্নমেন্ট বেংক যেনেকৈ SBI PNB এইবিলাকত থলে আমাৰ পইচাটো সিকিউৰ থাকে কিন্তু প্ৰাইভেট সৰু বেংকত আমি থলে ভয় লাগে এটা কথা মনত ৰাখিব যিমান বেংক আছে ভাৰতত যাৰ পিছত বেংক আছে নামৰ পিছত বেংক আছে ঠিক আছে হেয়া লাগিলে সৰু প্ৰাইভেট বেংক এটাই হওক বা বহুত ডাঙৰ গভৰ্নমেন্ট বেংক এটাই হওক যিমানে নাথাকক কাইলে যদি বেংকটো ডুবি যায় আপুনি বেংকত যিমান পইচা থলেও 5 লাখ টকালৈকে আপোনাৰ ইন্স্যুৰেন্স থাকে মানে আপুনি পইচাটো পাই যাব কোনে দিব এই কোম্পানীটোৱে দিব যেটো RBI হয় ঠিক আছে তাৰ মানে মই উদাহৰণ দিছো আপোনাৰ যদি যিকোনো এটা সৰু বেংকত পইচা থলে তাত ধৰক 1 লাখ আছিল বেংকটো ডুবি গল আপুনি গোটে 1 লাখটো পাই যাব কোনে দিব এই অৰ্গেনাইজেশ্যনটোৱে আপোনাৰ যদি 10 লাখ আছিল 10 লাখ টকা আছিল বেংকটো ডুবি গল তো তেতিয়া কি হ'ব 10 লাখ নাপায় 5 লাখ টকাহে পাব কাৰণ ম্যাক্সিমাম 5 লাখ ইন্স্যুৰেন্স থাকে এটো কাৰণে বেসটো পাই হল বেলেগ বেংক একাউন্ট খুলি সবকে ম্যাক্সিমাম 5 লাখ জমা কৰি থয় মই হেনেকুৱা কৰো মানে এটো ইনক্ৰিজ হ'ব সবে ইনক্ৰিজ কৰিবলৈ প্ৰপোজাল দি আছে মানে 5 লাখ টো যোনটো লিমিট তাৰপিছত আৰু এটা আছে ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড BRB NMPL ইহঁতে কাৰেন্সি প্ৰিন্টিংৰ কাৰণে ইউজ হয় এটা আছে ৰিজাৰ্ভ বেংক ইনফৰমেশন টেকনলজি প্ৰাইভেট লিমিটেড এটা আছে ফাইনান্সিয়েল টেকনলজি ইফটাস আৰু এটা আছে RBIH ইনোভেশন হাব তাৰপিছত আহিলে মনিটাৰী পলিচি কমিটি কেটা স্লাইড আছে আৰু তিনটাই আছে তো মনিটাৰী পলিচি কমিটি কি হয় আমাৰ দেশত ইনফ্লেশন কন্ট্ৰোল হয় ন এই মনিটাৰী পলিচি কমিটিৰ মতে হয় ৰেপো ৰেট চেঞ্জ হৈ থাকে ৰেপো ৰেট চেঞ্জ হয় কিবা ৰেট চেঞ্জ হয় কাৰ কাৰণে হয় মনিটাৰী পলিচি কমিটি তো মনিটাৰী পলিচি কমিটিৰ মিটিং হয় বাই মান্থলি এটা মিটিং চলে 2 মাহৰ মূৰে আৰু তাতে সব বস্তু ডিসাইড হৈ থাকে মনিটাৰী কমিটি পলিটি অফ MPC বুলি কোৱা হয় MPC responsible for fixing benchmark interest rate of the committee কেতিয়া ফৰ্ম হৈছিল 2015 চনত মনত ৰাখিব ঠিক আছে 15 চনত ফৰ্ম হৈছিল মনিটাৰী পলিচিত কেইজন মেম্বাৰ থাকে MPC ত টোটাল 6 মেম্বাৰ থাকে ঠিক আছে তাৰে 3 জন মেম্বাৰ RBI হয় আৰু 3 জন মেম্বাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ হয় কিয় এনেকুৱা কৰিছে কাৰণ RBI মানুহ থাকিলে অলপ মানে ডিসিশন তো নহব না গভৰ্নমেন্টৰ মতে নহব পাৰে হেতু কাৰণে গভৰ্নমেন্টৰ 3টা দিলে RBI 3টা দিছে আৰু মনিটাৰী কমিটি পলিটি হেডজন কোন হয় জানেনে RBI গভৰ্ণৰ হয় ex officio chairperson of the committee decision are taken by the majority with the governor having the in case of tie casting vote in case of a tie মানে ডিসিশন কোনোবাই নিদিব পাৰে ধৰক 6 জন মানুহ আছে যিকোনো এটা ডিসিশন হল তাৰে দুজনে এটা ফেভাৰত দিলে আৰু দুজনে তাৰ এগেইনষ্টত দিলে এজনে ধৰক ভোট নিদিলে তো দুজন মিলি গল তেতিয়া গভৰ্ণৰৰ ওচৰত পাৱাৰ থাকে তেওঁ নিজৰ মতে কৰিব পাৰে মানে কোনফালে ভোট দিব তো ইম্পৰ্টেন্ট কিছুমান সন আছে সেই সনকেটা লাষ্টত মই দেখাই দিছো 1934 এক্টটো আহিলে 1935 ত অপাৰেশন ষ্টাৰ্ট হল 1937 ত মুম্বাইলে শিফট হল প্ৰাইভেটলি ওন বেংক আছিল ঠিক আছে এখিনি বস্তু আপুনি চাব পাৰে নোটছৰ পৰা এখিনি বস্তু নোটছৰ পৰা আপুনি চাই ল'ব আৰু 1949 তে বেংকিং ৰেগুলেশন এক্ট আহিলে যাৰ পৰা RBI পাৱাৰ দিয়া হল বেংক বিলাক ৰেগুলেট কৰিবলৈ আজি কাৰণে ইমানখিনি আছিল থ্যাংক ইউ যিসকলে যিকোনো বেংকিং এক্সামৰ প্ৰিপাৰেচন কৰিবলৈ গৈ আছে আৰু তোমালোকৰ কাৰণে মই এটা ইম্পৰ্টেন্ট ইনফৰমেশন লৈ আছো দুটা ইনফৰমেশন এই ইম্পৰ্টেন্ট ইনফৰমেশনটো বেছি ভাল মানে এটো সবৰ কাৰণে মই বহুত সুবিধাৰ্থে এই বস্তুটো মই প্ৰস্তুত কৰি উলিয়াইছো এটো হল বেংকিং এক্সামৰ যেবিলাক ক্লাৰিকেল হ'ব তোমালোকৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক ঠিক আছে এই দুইটাতে তোমাৰ IBPS আৰু SBI
ক্লাৰ্ক এক্সাম হয় আৰু সেই দুইটা সিলেবাস একেই ঠিক আছে ইয়াতে সেইটো কাৰণে IBPS ক্লাৰ্ক এণ্ড SBI ক্লাৰ্কৰ মই মক টেষ্ট লৈ আছোঁ মক টেষ্ট তোমালোকে বেলেগ বেলেগ জেগাত মক টেষ্ট দিব লাগে পুৰা ধুনীয়াকৈ এক্সাম দিয়াৰ নিচিনা হ'ব চিনেৰিটো পুৰা এক্সামৰ নিচিনাকৈ বহিবা প্ৰপাৰ বেংক এছপেৰেণ্ট চবেই মক টেষ্ট দিবই লাগে সেইটো মাষ্ট বি মানে যিকোনো এটা পৰীক্ষা দিব বেংকৰ পৰীক্ষা মক টেষ্ট নিদিয়াকৈ কোনো পাছ নকৰে ময়ো দিছিলোঁ চবেই দিব লাগে মই বেলেগ বেলেগ হিন্দী চেনেলবিলাকত গৈ দিছিলোঁ কিন্তু তোমালোকৰ সুবিধাৰ্থে মই এটা প্লেটফৰ্ম বনাইছোঁ সকলোৱে জানা সেইটো হ'ল মেথছ এণ্ড ফিজিক্স হাব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেইটো এটা এপ্লিকেশ্যন হয় তোমালোকে এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকে আইফোনতো পাই যাবা আইফোনত ডাউনলোড কৰিবৰ কাৰণে কি কৰিবা ক্লাছ প্লাছ এপটো ডাউনলোড কৰিবা ক্লাছ প্লাছ ঠিক আছে তাৰপিছত নিজৰ মোবাইল নম্বৰ দিবা আৰু তাতে অৰ্গেনাইজেশ্যন কোড এটা বিচাৰিব তাত কোড এইটো দিবা চোৱা VTAADB তেতিয়া তোমাৰ আমাৰ এপটোত লগ ইন হৈ যাব আইফোনত এনেকৈ কৰিবা আৰু এণ্ড্ৰইডত ডাইৰেক্ট এই প্লে ষ্ট'ৰৰ পৰা এইটো এপ ডাউনলোড কৰি ল'লে হ'ল ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা এইটো বাই কৰিব লাগিব ঠিক আছে আৰু ইয়াতে পাবা কি চোৱা ফাৰ্ষ্ট অফ অল IBPS ক্লাৰ্কৰ 196টা মক টেষ্ট 196 মক টেষ্ট ভাবা ইমানগাল টেষ্ট মই তোমালোকক দি আছোঁ এইটো পেন পেপাৰ বেছড মানে সেনেকুৱা টেষ্ট নহয় পুৰা কম্পিউটাৰত বহি প্ৰপাৰ মক টেষ্ট দিয়া নিচিনাকৈ পুৰা এক্সামত দিয়াৰ নিচিনাকৈ মক টেষ্ট হয় ঠিক আছে PDF নহয় এইটো তোমালোকে যেনেকৈ মক টেষ্ট দিয়া এক্সামত বহি তেনেকৈ হয় ইয়াৰ উপৰি মেমৰি বেছড কিছুমান পেপাৰ থাকিব এইখিনিও PDF নহয় ঠিক আছে PDF নহয় এইখিনি মক টেষ্ট হয় প্ৰপাৰ টাইমাৰ চলি থাকিব ওপৰত ধুনীয়াকৈ তেনেকৈ মক টেষ্ট হিচাপে দিব পাৰি আৰু ৰিসেন্টলি যিবিলাক এক্সাম হৈ গৈছে তাৰো এইখিনি টেষ্ট আছে ইয়াতে ভিতৰত ফোল্ডাৰ কেইটাৰ ভিতৰত সোমাই গ'লে তোমালোকে এনেকৈ পাবা মেইনছৰ কাৰণেও হৈ যাব ঠিক আছে মেইনছৰ কাৰণেও এইখিনি ল'লেই এনাফ মেইনছৰ কাৰণে পাবা ফুল লেংথ মক টেষ্ট আছে প্ৰিলিমছৰ কাৰণে 30টা মেইনছৰ কাৰণে 12টা সেকশনেল টেষ্ট আছে মানে বেলেগ বেলেগ সাবজেক্ট ওয়াইজ টেষ্টবিলাকো আছে মেথছৰ আছে ধৰা ইংলিছৰ আছে ৰিজনিঙৰ আছে তাৰপিছত চেপ্টাৰ টেষ্টটো আছে চেপ্টাৰ টেষ্ট বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ পঢ়িলা প্ৰত্যেকটো চেপ্টাৰৰ টেষ্ট পাবা ইয়াৰ উপৰি আকৌ ভিতৰত গ'লে আকৌ এক্সট্ৰা মেমৰি বেছড পেপাৰ আছে তো ইমানখিনি বস্তু মই তোমালোকক দি আছোঁ ঠিক আছে এতিয়া এই বস্তুখিনি প্ৰাইচটো কিমান হ'ব এই প্ৰাইচটো ইয়াতে লিখা আছে কিমান 2000 কিন্তু বৰ্তমান সময়ত এই কোৰ্সটো বৰ্তমান সময়ত মই কি কৰা হৈছে জানানে 50 ষ্টুডেন্টৰ কাৰণে ৰাখা হৈছে মানে যিমান জলদি পাৰি লৈ লোৱা নহলে স্লট ফুল হৈ গলে এই টেষ্টটো ফুল হৈ যাব ঠিক আছে তাৰ পিছত আৰু কোনো এড কৰিব মই নোৱাৰিম আৰু ইয়াতে প্ৰাইস 2000 দেখা থকা হৈছে কিন্তু বৰ্তমান অফাৰত তোমালোকে এই গোটেইখিনি কোৰ্স মাত্ৰ 450 रुपीजত পাবা মাত্ৰ 450 এখিনি যদি তুমি বেলেগত লব যোৱা 1000 1200 1500 2000 হিমান পৰিব কিন্তু মাত্ৰ 450 रुपीज পৰিব কাৰণ এই মক টেষ্টখিনি মই নিজে কোৱেশ্চনখিনি বনাইছো আৰু এপত ডাইৰেক্ট আহি না যায় মই বেলেগ ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰ দি পেলাই আমাৰ এপৰ জনে বেকএণ্ডত কাম কৰে তেওঁলোকক মই পইচা দি পেলাই এটো বনাইছো ঠিক আছে মই এনে বনাই দিয়া নাই মই বহুত টকা দিব লগা হৈছে এটো বনাওতে তো মই মিনিমাম এটা প্ৰাইস মই যাতে একোই লাভ নহওক হেতু কাৰণে মই তোমালোকৰ সুবিধাৰ্থে 450 रुपीजত গুটেখিনি মই দি দিম যিমানখিনি দেখিলা গুটেখিনি জাস্ট 450 रुपीजত পাই যাবা পাবৰ কাৰণে কি কৰিব লাগিব ইয়াত গৈ পেলাই তোমালোকে জয়েন নহবা তোমালোকে কি কৰিবা তোমালোকে জয়েন কৰিবলে মোক মেসেজ কৰিবা 8638987814 ঠিক আছে মনত ৰাখিব নাম্বাৰটো 8 বা ডাইৰেক্ট ইয়াতে কমেন্ট কৰিলে হ'ল আমাৰ কমেন্টত কমেন্ট কৰিলে হ'ল মই নাম্বাৰটো দি দিম 8638987814 তাৰ পিছত মেসেজ কৰাৰ লগে লগে মই তোমালোকক মোৰ গুগল পে কিউআৰ কোডটো পঠাই দিম তাত তোমালোকে পেমেন্ট কৰিবা তাৰ পিছত মই এপত গৈ পেলাই মই নিজে পাৰ্সোনালি তোমালোকক এড কৰি দিম কোনো চিন্তা কৰিব নালাগে অটোমেটিক জয়েন হৈ যাব পাৰিবা ডাইৰেক্ট এপত গৈ জয়েন হলে কিন্তু 2000 টকা প্ৰাইস পৰে কিন্তু বৰ্তমান ডিসকাউন্টত মই নিজে এড কৰি দিম তোমালোকক জয়েন কৰিবৰ কাৰণে মোক যিমান জলদি পাৰি ইয়াতে মেসেজ কৰা যিমান জলদি পাৰি ঠিক আছে